আমি প্রায় 3,70,000 নতুন বেনিফিচিয়ারিক প্রধানমন্ত্রী আবাস যোজনা বেনিফিচিয়ারিক আমি টকা আবণ্টন দিম। নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, যদি আপোনালোকৰ চৰকাৰী ঘৰৰ তালিকাত যদি আপোনালোকৰ নাম আছিলে তেতিয়াহ'লে কিন্তু আৰু আপোনালোকে অপেক্ষা কৰিব নালাগে। আপোনালোকে এই 2 এদিনৰ ভিতৰতে আপোনালোকৰ চৰকাৰী ঘৰ ইতিমধ্যে প্ৰদান কৰিব আৰু সেইটো আপোনালোকৰ প্ৰথম কিস্তি আপোনালোকৰ একাউণ্টত ইতিমধ্যে চৰকাৰে প্ৰদান কৰিব। ইতিমধ্যে ঘোষণা কৰিছে 3,70,000 মানুহক একেলগতে কিন্তু চৰকাৰী ঘৰ প্ৰদান কৰিব। গতিকে আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিবনে নাই, আপোনালোকে কি কৰিব লাগিব, কি ডকুমেণ্টছ আপোনালোকে দিব লাগে যদি আজিলৈকে দিয়া নাই। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ তালিকাত যদি নাম আছে তেতিয়াহ'লে কিন্তু আপোনালোকে ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগে, তাৰ লগতে আপুনি এগ্ৰিমেণ্ট কৰিব লাগে। যদি সেইখিনি কৰিছে তেতিয়াহ'লেহে কিন্তু আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিব। তাৰ লগতে আপোনালোকে যদি এটা দুটা কিস্তি পোৱাৰ পিছত আজিলৈকে বাকী কিস্তি যদি আপোনালোকে পোৱা নাই তেতিয়াহ'লে বাকী কিস্তি আপোনালোকে কেনেদৰে লাভ কৰিব সেইখিনিও আপোনালোকে জনাম। তাৰ লগতে ইতিমধ্যে ৰঞ্জিত দাস ডাঙৰীয়াই কি ঘোষণা কৰিছে যে আপোনালোকে কেতিয়া টকা প্ৰদান কৰিব, কিমান টকা প্ৰদান কৰিব সেইখিনিও আপোনালোকক শুনাম। গতিকে সকলো ৰিকুৱেষ্ট থাকিল, আপোনালোকে এই সকলোখিনি জানিবলৈ হ'লে আপোনালোকে কিন্তু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। তো প্ৰথমতে চাওক, আপোনালোকৰ যদি চৰকাৰী ঘৰৰ লিষ্টত যদি নাম আছে, আপোনালোকে যিটো চাওক জীৱিকা সখী বাইদেউসকলৰ যদি ঘৰে ঘৰে গৈ যদি আপোনালোকৰ যিটো জিঅ'টেক কৰিছিলে সেইটো লিষ্টে হওক বা আগৰ যি জিঅ'টেক হৈছিলে সেইটো লিষ্টতো যদি নাম আছে তেতিয়াহ'লে কিন্তু আপোনালোকে যদি যোগ্য হিতাধিকাৰী হয় তেতিয়াহ'লে কিন্তু আপোনালোকে ডকুমেণ্ট ছাবমিট কৰিব লাগে। আৰু সেইখিনি ডকুমেণ্ট যদি ছাবমিট কৰিছে তেতিয়াহ'লে কিন্তু 9 তাৰিখে অহা 9 তাৰিখে 3,70,000 একেলগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম কিস্তি প্ৰদান কৰিব। গতিকে আপোনালোকে যদি সেই ঘৰ লাভ কৰিব বিচাৰে তেতিয়াহ'লে যদি আপোনালোকে ডকুমেণ্ট ছাবমিট কৰিছে তেতিয়াহ'লে 100% আপোনালোকে লাভ কৰিব। আৰু যদি ডকুমেণ্ট ছাবমিট কৰা নাই তেতিয়াহ'লে আপোনালোকে পঞ্চায়তৰ প্ৰতিনিধি হওক বা পঞ্চায়তৰ ছেক্ৰেটেৰী আছে, GPC আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ডকুমেণ্টছখিনি ছাবমিট কৰক। তাৰ লগতে আপোনালোকে এগ্ৰিমেণ্ট এটা কৰিব লাগিব। যদি এইখিনি কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে সেই চৰকাৰী ঘৰ লাভ কৰিব। এতিয়া চাওক, ডকুমেণ্টছৰ ক্ষেত্ৰত 1 নম্বৰ হৈছে আপোনালোকৰ লেণ্ড ডকুমেণ্টছ আপোনালোকে দিবই লাগিব। তাৰপিছত আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ভোটাৰ ID আপোনালোকে এইখিনি ডকুমেণ্টছ ছাবমিট কৰিব লাগে। ছাবমিট কৰাৰ পিছত যদি আপোনাৰ ঘৰ চেংচন হয় তাৰপিছত কিন্তু আপোনালোকে এগ্ৰিমেণ্ট কৰিব লাগে। যিটো এগ্ৰিমেণ্ট কপিটো কি আৰু কেনেদৰে কৰিব লাগে মই আগৰ ভিডিঅ'ত আপোনালোকে কৈছিলোঁ, আপোনালোকে প্লে লিষ্টত গৈ আপোনালোকে সেইখিনি চাই ল'ব। আপোনালোকে যেতিয়া এই সকলোখিনি যেতিয়া কমপ্লিট কৰিব, কমপ্লিট কৰাৰ পিছতহে কিন্তু ফাইনেল লিষ্ট ইতিমধ্যে যিটো হৈছে সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে কিন্তু 9 তাৰিখে আপোনালোকে সেই টকা লাভ কৰিব। গতিকে আপোনালোকে যদি এইখিনি কৰা নাই তেতিয়াহ'লে পঞ্চায়তক যোগাযোগ কৰি পেলাই আপোনালোকে সেই বাকীখিনি কাম কমপ্লিট কৰক। তেতিয়াহ'লে আপোনালোকে 100% আপোনালোকে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব প্ৰথম কিস্তি। তাৰপিছত আপোনালোকৰ এটা ডাঙৰ প্ৰব্লেম যিখিনি পাই আছে, যিটো আপোনালোকৰ যিটো কুৱেশ্যন হৈছে যে আমি এটা দুটা কিস্তি পাইছোঁ কিন্তু বাকী কিস্তি আজিলৈকে পোৱা নাই, সেইখিনি আমি কি কৰিম। চাওক, প্ৰথম কিস্তি পোৱাৰ পিছত আপোনালোকৰ যিটো প্ৰথম কাম থাকে সেইটো হৈছে যে আপোনালোকে VT লেভেললৈকে কিন্তু আপোনালোকে কাম কৰিব লাগে। আপোনালোকে যদি VT লেভেললৈকে যদি আপোনালোকে কাম কমপ্লিট কৰিছে, কমপ্লিট কৰাৰ পিছত কিন্তু পঞ্চায়তৰ হওক বা আপোনালোকৰ টাউনতেই হওক যদি হয় তেতিয়া টাউন কমিটি হওক বা পঞ্চায়ত হ'লে পঞ্চায়তৰ ছেক্ৰেটেৰী হওক বা GPC হওক আপোনালোকৰ ঘৰত আহি পেলাই পুনৰবাৰ ফটো মাৰিব লাগে। যদি আজিলৈকে ফটো মাৰা নাই তেতিয়াহ'লে আপোনালোকে সেই ফটো মাৰাৰ ব্যৱস্থাটো কৰক। তেতিয়াহ'লে কিন্তু আপোনালোকে যিটো 2 নম্বৰ কিস্তি হওক বা 3 নম্বৰ কিস্তি যিটো বাকী আছে সেই কিস্তিটো আপোনালোকে লাভ কৰিব। কিছুমান ক্ষেত্ৰত প্ৰব্লেম হয়, যদি ফাণ্ডত টকা নাথাকে তেতিয়াহ'লে ফটো মাৰাৰ পিছতো কিন্তু তেওঁলোকে সেই টকা পোৱা নাই। গতিকে যেতিয়া ফাণ্ডত সেই টকাখিনি আহি যায় তেতিয়াহ'লে কিন্তু অট'মেটিকলি আপোনালোকৰ সেইটো একাউণ্টত সোমাই যাব। আৰু কিছুমানৰ ক্ষেত্ৰত হৈছে কি, আপোনালোকে ঘৰ বনাইছে ঠিকেই আছে, আপোনালোকে যিমানখিনি টকা পালে সিমানখিনিলৈকে উঠালে কিন্তু ফটো মাৰিছে আপোনালোকৰ একাউণ্টত টকা সোমোৱা নাই। সেই ক্ষেত্ৰত আপোনালোকে পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে বা পঞ্চায়তৰ ছেক্ৰেটেৰী হওক বা GPCৰ লগত আপোনালোকে যোগাযোগ কৰক সোনকালে, যে আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে নেকি, কিবা কাৰণে একাউণ্টৰ খেলিমেলি আছে নেকি বা অন্যান্য কিবা খেলিমেলি আছে নেকি। যদি আছে তেতিয়াহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপোনালোকে গম পাই যাব যে আপোনালোকৰ কিবা খেলিমেলি আছে নেকি। যদি খেলিমেলি আছে তেতিয়াহ'লে তেওঁলোকে সেইখিনি ছল্ভ কৰি দিব। তেতিয়াহ'লে কিন্তু আপোনালোকে যিটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ যিমান কিস্তি বাকী আছে আপোনালোকে সেইখিনি টকা লাভ কৰিব। গতিকে যিসকলে ইতিমধ্যে আপোনালোকৰ এটা দুটা কিস্তি বাকী আছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে আপোনালোকৰ যিখিনি ফটো মাৰাৰ ব্যৱস্থা যিটো কৰিব লাগে সেইটো আপোনালোকে কৰক, যদি আজিলৈকে কৰা নাই। আৰু যদি কৰিছে তেতিয়াহ'লে পঞ্চায়তত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে সেইখিনি কিবা প্ৰব্লেম আছে নেকি সেইখিনি ছল্ভ কৰক। তেতিয়াহ'লে 100% আপোনালোকৰ যিখিনি বাকী কিস্তি আছে সেইটো আপোনালোকে লাভ কৰিব। তাৰ বাহিৰেও যদি চাওক, আপোনালোকৰ কিবা প্ৰব্লেম থাকে, আপোনালোকে কিবা প্ৰব্লেম পায় চৰকাৰী ঘৰ লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, মই সেইখিনিও আপোনালোক ছল্ভ কৰিবলৈ মই যত্ন কৰিম। তাৰ লগতে ইতিমধ্যে ৰঞ্জিত দাস ডাঙৰীয়াই কি ক'লে সেইখিনি বিভাগৰ বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত
আমাৰ প্ৰায় ইতিমধ্যে 37,415টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি 9 তাৰিখে আমি 12,000 আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 9 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম, তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় 3,70,000 নতুন বেনিফিচিয়াৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা বেনিফিচিয়াৰীক আমি টকা আবণ্টন দিম।